কৃষ্ণ হ ৰাম 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 হৰি ৰাম ৰাম অ পূৰ্বৰ অধ্যায়ন্তে কহিলা ব্ৰাহ্মণে সংহাৰত উপজিয়া মৰিয়া যি বগনে মহন্তৰ সংগে জ্ঞান ভকতি সাধি সংসাৰ দুখ কতৰে বিষয় ব্যাধি ভবাতো বিবৰ্ণাই বাক লাগিলা সম্প্ৰতি যেন মতে ৰাজাৰ উপজে বীৰ কতি হ ব্ৰাহ্মণ পদতি শুনি কৰ গণ যেন মতে সংহাৰক ভ্ৰমে যি বগন প্ৰসিদ্ধ সংসাৰ কূপ বুলয় যাক বৈৰাগ্যৰ পদে প্ৰপঞ্চিবে লৈলা তাক ভৰত চল ভৰত বাটে বাটে যায় ভৰত কালৈ কোনা চাই ইও মাতে সিও মাতে মুখৰ মাত নাই ভৰত তলমুৱা কৈ যায় এই নামবিলাকত দিয়ে নহয় একান্ত মনে কেৱল প্ৰভুৰ স্মৰণত থাকে কাকো মাত বোল নিদিয়ে কাৰলৈকে নাচায় মনে মনে কেৱল অলৈ তলৈ যাই থাকে ঘূৰি ফুৰি থাকে ক'ৰবাত এটা পিপৰা খোজত মৰিছে নেকি খুব সাৱধান তেওঁ জীয়াই থাকোঁতে যাতে কোনো জীৱৰ দুখ কষ্ট যাতে হোৱা নাই সেইটো কিন্তু ভাল লক্ষ্য কৰে এটা ব্ৰহ্মচাৰীৰ দৰে বেশ লৈ সমস্তকে ত্যাগ কৰি আকৌ লোভ মোহ মনৰ ভিতৰত নাৰাখি কেৱল ব্ৰহ্ম চিন্তাত নিৰন্তৰে থাকে দিনে ৰাতিয়ে মানুহে বোলে ভাবে পাগল কত শিলগুটি মাৰে অজ্ঞানীসকলে পগলা বুলি বাতুল বুলি তোলা কৰোৱাৰ কাৰণে টানি আনে কতই কি কাম কৰায় কতই মাটি নি ধান কাটিব লৈ যায় উপায় আমাৰ ধানখিনি কাটিয়ে থাকে কি কাম কৰি আছে সেইটো গুৰুত্ব নাই কিন্তু ভগৱন্তৰ ধ্যানত আছে কাম কি গৈছে ঠিক নাই আৰু ধান যদি আগত কাটিলে ঘৰত লাগিলেও লাগিল কিন্তু ব্ৰহ্ম চিন্তাটোত এৰা নাই যি দিছে তাকে খাইছে কোনো আপত্তি নাই গতিকে এনেকুৱা মহান ত্যাগী এজন সাধক বুজি পালে তাৰমানে জগতৰ ৰহস্যটো সেইকাৰণে এই সাধনাত ৰত হৈ গ'ল যেতিয়ালৈকে মানুহে সংসাৰৰ মোহটো সংসাৰৰ মায়াটোক যেতিয়া ভালকৈ বুজিব জনম মৰণৰ চক্ৰখনক যেতিয়া ভালদৰে উপলব্ধি কৰিব আৰু তেতিয়া বুজিব যে ইয়াত দুখৰ উপৰি দুখ আছে আৰু তেতিয়া মানুহে ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে বিচাৰে আৰু যিসকলৰ নেকি এই জ্ঞানটো লাভ নোহোৱালৈকে আমি কি কৰোঁ কেৱল মায়াময় বস্তুবিলাকৰ ওপৰত বেছি মানে মোহ ৰখা যায় যে কিবা কৰি মই মনুষ্য দেহাটো পাইছোঁ এবাৰ কিন্তু মই আৰু বিফলা নাখাওঁ আগৰ জন্মত মোৰ বিপদ হৈ গ'ল বিপদ হৈ গ'ল এই জন্মত কিন্তু সেই বিপদটো আৰু নানো ৰাম ৰাম
এই পৰম দুষ্কৰ ইটো প্ৰবৃত্তি পথত সত্য ৰজ তম তিনি গুণ কৰ্মজত গ্ৰন্থি বান্ধি পূৰ্বৰ বাসনাধন ৰাখি তাতে পৰি আছে নিৰন্তৰে জীৱ ৰাখি সুখৰ নিমিত্তে কাম্য কৰ্ময়াচৰই খানি কোন পাৱে সুখ মিছাতে মৰই কৃষ্ণৰ ভকতি নিজ পুৰুষাৰ্থ এৰি ফুৰে মোহ হুয়া কৰ্মময় পথে পৰি এই প্ৰবৃত্তি মাৰ্গটো বিৰাট ভয়ানক আৰু দুষ্কৰ সহজত পাৰ হ'ব নোৱাৰি কাৰণ ইয়াত সকাম থাকে কামনা বাসনাবিলাক লিপ্ত হৈ থাকে জগতৰ এটা বস্তুৱে শেষ নাই সেইটোৱে হ'ল কামনা শেষ হৈ নাযায় মানুহৰ আৰু আমি শৰণ এইকাৰণে ল'ব লাগে এইকাৰণে দীক্ষা মন্ত্ৰভাগ আমি ল'ব লাগে এইকাৰণে গুৰুৰ আশ্ৰয় ল'ব লাগে যাতে আমাৰ মনটো শান্ত হয় যাতে আমাৰ মনটোত যাতে কামনা বাসনাৰ ঢৌৱে যাতে আমাক জন্মটো বিফল কৰিব নোৱাৰে বিপদত পেলাব নোৱাৰে মানুহক বিপদত পেলাই কেৱল কামনা বাসনাৰ ঢৌবিলাকে শৰণ লোৱা মানুহবিলাকৰ লাহে লাহে মনটো শান্ত হয় আৰু সেই বিপদবিলাকৰ পৰা তেওঁলোকে বুজি পায় লাহে লাহে সেই কাছৱে যেনেকৈ বিপদ আহিলে মূৰটো ভিতৰলৈকে সোমাই তেওঁলোকে মনটোক যাব খোজে মনটো কিন্তু বাৰে বাৰে বুজায় এই সুবিধাটো ভকতিত শৰণ লোৱাৰ পিছত পোৱা যায় এইটো বৈৰাগ্যৰ পৰাই প্ৰপঞ্চিপে ভৈলা তাক যে যেতিয়ালৈকে মানুহৰ বৈৰাগ্য ভাৱ নাহে মানুহৰ যেতিয়ালৈকে ছেক্ৰিফাইচ নাহে ত্যাগ নাহে তেতিয়ালৈকে মানুহে পৰম সত্যটো উপলব্ধি কৰিব নোৱাৰে পৰম শক্তিক যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰে তেতিয়া মানুহে ইহজনমতো শান্তি লাভ কৰিব নোৱাৰে আৰু পৰজনমতো তেওঁলোকে সেই সুন্দৰতাটো তাৰমানে সেই মহালাভটো মনুষ্য জীৱনৰ যিটো মহালাভটো পুণ্য অৰ্জন কৰিব নোৱাৰে ফলত এই কৰ্মৰ ফলত কেতিয়াবা জীৱবিলাকে বহুত দুখ কষ্ট পাবলগীয়া হয় শৰণ নোহোৱা মানুহে জানিব হৃদয়েৰে এই কথা শুনিব নোৱাৰে শৰণ হোৱাৰ পিছত মানুহজন চাব অলপ বেলেগ হৈ গ'ল তাৰমানে সেই চঞ্চলতাটো লাহে লাহে নাইকিয়া হৈ আহি আছে মনটো লাহে লাহে শান্তৰ ফালে আহি আছে শৰণৰ মাহাত্ম্য আছে গতিকে এতিয়া ভাবিছে কি ভৰতে ভাবিছে মই এওঁক বৈৰাগ্য অহাৰ কাৰণে অলপ জ্ঞান দিয়া যাওক এওঁৰ উপকাৰ হওক এওঁ আছিল ৰাজা ৰঘুগণ ৰাজা আছিল সদায় ভোগবিলাসতে আছিল ভোগবিলাসতে কেৱল ডুবি থকা মানুহজন যিমানে শক্তিশালী নহওক যিমানে বিদ্বান নহওক যিমানে শক্তি নাথাকক কিন্তু এই আধ্যাত্মিক জ্ঞান আৰু সত্যৰ উপলব্ধি আৰু নীতিত তেওঁলোক হয়তো নাথাকিব পাৰে এজন শক্তিশালী মানুহ হ'ল বুলিয়ে যে নীতিত থাকিব এইটো এজন শক্তিশালী মানুহ হ'ল বুলিয়ে যে তেওঁ আধ্যাত্মিকতাৰ জ্ঞান জানিব এইটো নুবুজায় গতিকে ৰঘুগণ ৰজাই ভাবিছে ভোজৰ ভৰতে ভাবিছে মই এওঁ এই সুবিধাতে অলপ সত্যৰ উপলব্ধিৰ জ্ঞান দিয়া যাওক যাতে এওঁ সংসাৰটো এৰিব পাৰে হে ৰাম 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 সুখৰ নিমিত্তে কাম্য কৰ্ময়াচৰই খানি কোন পাৱে সুখ মিছাতে মৰই কৃষ্ণৰ ভকতি নিজ পুৰুষাৰ্থ এৰি ফুৰে মোহ হুয়া কৰ্ম ময় পথে পৰি যেন বাণী জাৰু ধন
উপাৰ জীৱে মনে ভৈলে কপ্ৰৱেশ যাই ঘোৰ বিজুবনে একজন মাত্ৰ তাৰো লগত হাই লৈলে 500-600 গোটা চুৰেছে গপাচাই চল পাইলে ডকা দিয়া নেই ধন মানে থাকে পৰি দুখে বাণী যাৰো হে হিথানে অৱশেষে বনি জকাৰিক সমুদায় চিগাল কুকুৰে নেই কামোৰে ভেজাই ইহাৰ দৃষ্টান্ত এবে বুজি বাজিবত বিষয় অলম্পত বুদ্ধি সাৰথি লগত সংসাৰ অত বিজীৱ আশ্ৰয় সাক্ষাৎ 6 ইন্দ্ৰিয়ক চুৰ বুলিবে ইহাত পৰম দুজন মৃত্যু থাকেছে গছাই একে তিলে ধৰ্ম নষ্ট কৰে সমুদায় এটা আমাৰ বিষয়বিলাকৰ ৰজাক মানে বৈৰাগ্য ভাৱ আনিবৰ কাৰণে এটা উপলব্ধিটো আনিবৰ কাৰণে এটা উদাহৰণ দিছে যেনেকুৱাকৈ এজন মানুহ ব্যৱসায় কৰিবলৈ বহুত দূৰলৈ গুচি গ'ল আৰু গৈ তাতে বৰ কষ্টৰে ব্যৱসায় কৰি কৰি কিছু ধন গোটালে তেওঁ মানে সদাগৰ হৈ গ'ল কিন্তু এনেকুৱা হ'ল ধনখিনি যেতিয়া জমা হ'ল তেওঁ যেতিয়া ঘৰলৈ লৈ আহিম বুলি ভাবিছিলে বহু ধন কিন্তু আনিব নোৱাৰিলে কেইটামান চোৰে পালে টেনটন কেইটামানে পালে গোটেই জীৱনটোৰ যিবিলাক পৰিশ্ৰম আছিল সেই পৰিশ্ৰমবিলাক অথলে গ'ল কিয়কে পঞ্চ ইন্দ্ৰিয় আৰু মনকে 6টা ইন্দ্ৰিয় বুলি কৈছে ইহঁতে বহুত উপাৰ্জন কৰিলে হয় কিন্তু চোৰে লৈ গ'ল লগত লৈ যাব নাপালে সদাগৰে আমাৰ ঘৰ ক'ত আমি বৈকুণ্ঠত আমাৰ ঘৰ কাৰণ আমি কৃষ্ণৰ দেহাৰ পৰা উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱ আহা বুলি শাস্ত্ৰই আমাক কৈছে গতিকে আমি যাবৰ বেলা খালী হাতে যাব লাগিব চোৰে নিলে গোটেইবিলাক তাৰমানে ইন্দ্ৰিয়বিলাকে ভোগ কৰিলে কেৱল ইয়াত হৰি আৰাধনা নকৰিলে পুণ্য কৰ্ম নকৰিলে সেই ব্যৱসায়ীজনে যেতিয়া জীৱনটো কষ্ট কৰি যেতিয়া ধনখিনি লৈ গ'ল চোৰে যিমান দুখ পাব তেতিয়া আমি দুখ পাম তাতে পুণ্য নোহোৱা জীৱ অনেক ধৰণৰ দুখ দুৰ্গতিৰ সন্মুখীন হ'ব লাগিব দৰিদ্ৰতা ভগৱান কৃষ্ণই কৈছিলে যে দৰিদ্ৰতা এটা ডাঙৰ দুখৰ এটা ভোগ বুলি কৈছে হয়তো দৰিদ্ৰ ঘৰ জন্ম পাব লাগিবগৈ হয়তো আমি এই মানৱ জন্ম হেৰাই পেলাবও লাগিব পাৰেগৈ হয়তো ইতৰ প্ৰাণীত জন্ম গ্ৰহণ কৰিব লাগেগৈ বৰ কষ্ট হ'ব তাতে গ'লে তেতিয়া আমি বহুত দুখ পাব পাৰোঁ সেইকাৰণে 84 লক্ষ যোনিৰ ভিতৰত কেৱল মানুহে পইচা ইনকাম কৰে বাকীবিলাকে পইচা ইনকাম নকৰে কিন্তু ভোকত কোনো নাথাকে কিন্তু মানুহৰহে পেট নভৰে বাকীবিলাকৰ ভৰে অৱস্থা হয় সেইটো কথা চিন্তা নকৰে কৰ্মৰ ফলৰ পৰা কোনো ৰেহাই নাপায় যেনেকুৱাকৈ 1000 ইয়াত গাই দামুৰী যেনিবা আপোনাৰ চৰাই আছে গৰখীয়াসকলে দামুৰী এটা হঠাৎ হৰাই গ'ল সি 1000 গাইৰ ভিতৰত বিচাৰি বিচাৰি কিন্তু নিজৰ মাকক উলিয়াব ঠিক তেনেকৈ ভগৱান কৃষ্ণই কৈছে
যে এই জগতখনত যিমান মানুহ আছে আপোনাক পাপে আহি আপোনাক বিচাৰি উলিয়াব। বহুত ইতিহাস আছে। নেপোলিয়ান বোনাপাৰ্টে গোটেই বিশ্ব জয় কৰিবৰ কাৰণে ওলাইছিল। 40,000 তেওঁৰ লগত সেনানী আছিল, আৰু সেই সেনানী এনেকুৱা সাধাৰণ নাছিল, খুব ট্ৰেইনাৰ আছিল। অষ্ট্ৰিয়াৰ 90,000 সেনাৰ লগত যুঁজ কৰাৰ পিছতো নেপোলিয়ান বোনাপাৰ্টৰ 40,000 সেনাক বলে নোৱাৰিলে, অষ্ট্ৰিয়া হাৰি গ'ল, বিশ্ব জয় কৰিলে। কিন্তু তেওঁৰ বহুত মানুহৰ ৰক্তৰে নদী বোৱাই দিলে। কেৱল তেওঁ বিস্তাৰ লাগে। কিন্তু কি হ'ল, মৰাৰ সময়ত কেনেকৈ মৰিল? ৰাছিয়াৰ হাতত পৰাস্ত হ'ল, সৈন্য সামন্ত বহু কাটা গ'ল, তেজৰ নদী বৈ গ'ল ৰাছিয়াৰ। আৰু এটা সময়ত তেওঁ কিবাকৈ প্ৰাণটো পলাই গৈ এটা দ্বীপত লুকাই থাকিলগৈ। আৰু সেই সময়ত ইংলেণ্ডৰ লগতো তেওঁৰ যি যুদ্ধ হৈছিল, ইংলেণ্ডৰ সেনাই যায় তাতে ধৰি আনি এনেকুৱা দ্বীপ এটাত নিৰ্বাসন দিলে। 6 বছৰ কাল তাতে সেই দ্বীপত অকলে অকলে থাকি ৰ'দ বৰষুণ ভোক পিয়া সমস্ত সহ্য কৰি অকলে কোনোফালে যাব নোৱাৰে। চাৰিওফালে বিশাল সাগৰ, মাজতে অকণমান দ্বীপ, তাতে থৈ আহিল। তাতে যাতনা খাই 6 বছৰৰ পিছত প্ৰাণ ত্যাগ কৰিছে। এতিয়া কৰ্মৰ ফলে আপোনাক একদিন হ'লে ধৰিব। সেইকাৰণে আমি সদায় পুণ্য কৰ্ম কৰিব লাগে, যাতে আমাৰ দুখ নহয়। পুণ্য কৰ্ম কৰি থাকিলে তাত ভগৱান সহায় হৈ থাকে। আৰু যেতিয়া আপোনাৰ দুখ দুৰ্গতি আহিব, ভগৱান কৃষ্ণ কৈছে তেতিয়া দুখ দুৰ্গতি যে আহিব, তেতিয়া কিবা বেছি দুখ দুৰ্গতি যেতিয়া আপোনাৰ জীৱনত আহিছে, জানিব কিবা এটা ভাল পৰিৱৰ্তন হ'বহে আহিছে। দুখ দুৰ্গতিৰ পিছত ভাল পৰিৱৰ্তন এটা আহে। বিপদামোদৰৰ বহুত দুখ দুৰ্গতিৰ পিছত আহিছে। প্ৰহ্লাদৰো বহুত দুখ দুৰ্গতিৰ পিছত আহিছে। ধ্ৰুৱৰো বহুত দুখ দুৰ্গতিৰ পিছত আহিছে প্ৰসাদবিলাক। তেতিয়া জানিব ভাল দিন আহিছে। আমি বুজি নাপাওঁ, কিন্তু জীৱ জন্তুবিলাকে বুজি পায়। যেতিয়া নেকি বতৰৰ পৰিৱৰ্তন হ'ব, তেতিয়া কুকুৰে কান্দে, মেকুৰীয়েও কান্দে। আমি ভাবোঁ কুকুৰটোৱে ইমান কান্দি আছে, খেদি দিয়ে ইয়াৰ পৰা। কিন্তু সিহঁতে মানুহতকৈ আগে জানে যে এই প্ৰকৃতি পৰিৱৰ্তন হ'বলৈ যাই আছে। নাইবা ধুমুহা আহিব পাৰে, নাইবা বতাহ বৰষুণ আহিব পাৰে, নাইবা ভূমিকম্প আহিব পাৰে। জীৱবিলাকে আগে জানে আমাতকৈ। আফ্ৰিকাৰ হাতীবিলাকে যেতিয়া নেকি বতৰ পৰিৱৰ্তন হ'ব, চুনামি আহিব, কিছুদিন আগতে তেওঁলোকে চিঞৰে, তেতিয়া বিজ্ঞানীসকল সাৱধান হৈ যায়।